হাই গাইজ, ৱেলকাম টু মাই চেনেল। কি খবৰ চবৰে? নতুন বছৰ কেনেকুৱা চলি আছে? নতুন বছৰ মানে কি, চাওঁতে চাওঁতে কেইদিন গ'ল। আজি 18 জানুৱাৰী ন? 18 দিন গ'লে আৰু একো গমেই নাপাওঁ কেনেকে গ'ল, কি হ'ল। 25 যেনেকে চলি গৈছে, এতিয়া 26 চাগে তেনেকে চলি যাব। বাট ট্ৰাই কৰিম 26 যাতে তেনেকে নাযায় আৰু অলপ ভালকে যায় আৰু। কাৰণ অ'কে, 25ত লাইফত বহুত আপছ এণ্ড ডাউন হৈছে। লাইক কি ক'ম, বহুত বস্তু গম পালো। লাইক লাইফটো কেনেকা, লাইফটো ইমান ইজি নহয় মানে এতিয়ালৈকে যিমান বুজি পালো আৰু চবে মানে ভাবিব আৰু আজি মই মানে পুৰা একদম মেচিয়ৰটেড কথা পাতি আছো ন। ভাবিলো অলপ মেচিয়ৰটেড, ভাবিলো মানে কি, মানে মানুহৰ এজ হৈ থাকে, মানুহ মেচিয়ৰ হৈ থাকে, বাকী আৰু লাইফত এনেকুৱা কিছুমান মানে চিটুৱেশ্যন আহে, ষ্টেজ আহে, যোনটো কাৰণে আপুনি অট'মেটিকলি হৈ যায় আৰু মেচিয়ৰ টাইপ। তো মই যেতিয়া ছ'চিয়েল মিডিয়া ষ্টাৰ্ট কৰিছিলোঁ, লাইক 4-5 বছৰ ধৰি মই ছ'চিয়েল মিডিয়াত আছোঁ, বাট ভালকে নহয়। বহুত দিন পিছে পিছে গায়ব হৈ যাওঁ, আকৌ বহুত দিন পিছত 2 এদিনৰ কাৰণে ওলাওঁ, আকৌ মাজতে এনেকে গায়ব হৈ যাওঁ। চ' এনেকেতো কাম নহ'ব, কাৰণ যেতিয়া মই ছ'চিয়েল মিডিয়াত কাম কৰি আছিলোঁ, মই যিহেতু মোৰ ঘৰ গাঁৱত ন, দেন গাঁৱত এইবিলাক মানে মানুহে বেছি ভাল নাপায়, লাইক ছ'চিয়েল মিডিয়াত ভিডিঅ' বনোৱাটো এনেকে চাই। এতিয়াও বহুতে চাই, এতিয়াও ইমান ডেভেলপ হোৱা নাই যে মানুহৰ থিংকিংটো ইমান হাই হোৱা নাই যে একদম বস্তুটো বাট আগতকে বহুত বেছি হৈছে। এতিয়াতো ক'ব গ'লে চবেই ভিডিঅ' বনায়, 90% মানুহ এতিয়া মানে ছ'চিয়েল মিডিয়াত থাকে। যোনে আগত ফটো বা ভিডিঅ' উঠোৱাটো, ফটো উঠোৱা, ভিডিঅ' বনোৱাটো ভাল পোৱা নাছিল, ইয়াতে আপলোড নকলে এটলিষ্ট ভিডিঅ' বনাই থৈ দিয়ে, ইমানখিনি হৈ গৈছে। তো মানে মই যেতিয়া বনাইছিলো তেতিয়া মানে পুৰা একদম, তেতিয়ালৈকে যদি মই মানে এক্টিভ থাকিলো হয়, মানে লাগি থাকিলো হয়, তেতিয়াহ'লেতো আজি মানে এটা ভাল ষ্টেজত থাকিলো হয়। মানে ইমানখিনিতো নিজৰ ওপৰত কনফিডেন্স আছিলে। আৰু চবেই মানে মোক খুব কম দিনতে, মোৰ ইউটিউবতে হওক বা ফেচবুকতে হওক, মোক খুব কম, যিমানখিনি ছাবস্ক্ৰাইবাৰ হৈছে, মোক ধৰক ইউটিউবত 10K প্লাছ আছে, ফেচবুকতো 10K প্লাছ, 20K হ'বই আৰু ফেচবুকত 19K। তো এই বস্তুবিলাক কিন্তু মানে মই কৈছো নহয়, মই বহুত দিনটো ফেচবুকত 2 বছৰ বা 3 বছৰ হৈছে, নাজানো একজেক্টলি, পাহৰি গৈছো। বাট যিমান দিনে হৈছে, এইটো এনেকা নহয় যে ইমান দিন ধৰি, মোৰ যি হৈছে 15 দিনৰ ভিতৰত, মানে এসপ্তাহৰ ভিতৰত এইখিনি হৈ গৈছে আৰু। চ' ইমানখিনিতো কনফিডেন্স আছে, যদি মই লাগি থাকিলে হয় তেতিয়াহ'লে বহুত কিবা নহ'লেও জাষ্ট অলপমান জেগা হ'লে মই মানে বনাব পাৰিলো হয়। বাট ঘৰৰ কথা, মানুহৰ কথা, চবৰ কথা ভাবি আৰু ময়ো মানে ইমান অপেন নহয়, মানে যোনে ভিডিঅ' বগেৰা বনাই। আৰু এটা বস্তু মই বহুত মানে কৰি থাকো ন, কোনোবা এজনে মোক কৈছে মই বহুত মানে কৰি থাকো। অ'কে, চবৰে কিছুমান কিবা এটা হেৰি থাকে, মানে ৱৰ্ড এটা থাকে যোনটো বহুত ইউজ কৰে। এতিয়া বহুত দিন পিছত কেমেৰাটো অন কৰি লৈছো, কেমেৰা হৈছে এইখিনি, তেতিয়া য'ত মই কথা পাতি আছো, মই চাই আছো আৰু ইফালে। তো ভাবিলো এতিয়াৰ পৰা অলপ এক্টিভ থাকিম, অলপ নহয়, ডেইলি ভিডিঅ' আপলোড কৰো, দেখা যাক কি হয় আৰু। চ' মই কেনেকুৱা টাইপৰ ভিডিঅ' দিলে আপোনালোকে ভাল পাব, কেনেকুৱা টাইপ মানে কি, যিহেতু মই ষ্টাডি কৰি আছো, মই ডেইলি লাইফে শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। কি ক'ম আৰু ইমানেই। তো তাকে আৰু 25ত বহুতৰে লাইফত কিছুমানৰ ভাল হৈছে, কিছুমানৰ বেয়া হৈছে। বাট মোৰো তেনেকাই, ভালো আছে বেয়াও আছে, বহুত ভালো আছে বহুত বেয়াও আছে 25। বাট যিখিনি বেয়া গুচি গৈছে, যিটো গ'ল, যিটো হৈছে আৰু। বাট 26ত মই মানে জানি বুজি একো বেয়া নকৰো, মানে লাইফটো বেষ্ট বনাব ট্ৰাই কৰিম, মোৰ দ্বাৰা যি হয়। কাৰণ ইমান দিন লাইফ জাষ্ট ভাবি আছিলো এইটো কৰিম বাট এতিয়া আৰু ইমানখিনি টাইম নাই যে একদম এতিয়ালৈকে ভাবি থাকো, এতিয়াও টাইম নাই। তথাপিও 26ত আৰু মানে তেনেকুৱা একো নকৰো যিটো কাৰণত
পিছত যাই পেলাই পস্তাব লাগে ভাবি চিন্তি কৰিম আৰু আপোনালোকে যি হৈছে 25ত 26ৰ পৰা চবেই লাইফটো ভাল কৰিব চেষ্টা কৰক আৰু আজি কৰিম কালি কৰিম এনেকে কৰি 26 চলি যাব সো মোৰো মানে তেনেকুৱাই হৈছে 15 নাই যোৱা ময়ো বহুত কাম একচুয়ালি ষ্টাৰ্ট কৰিলো বহুত ভাল কিবা হেৰি কৰি আছো ময়ো কিবা কিবি প্ৰিপাৰেচন মোৰ চলি আছে সো মোৰ কাৰণেও দোৱা কৰিব যাতে মই লাইফত কিবা ভাল কিবা এটা কৰিব পাৰো তো আজি ইমানে ভাবিলো আজি অলপ চলপ কথা পাতো কি কথা পাতিলো অলপ লাইফৰ অলপ তেনেকা ওকে যিয়ে নহওক বাৰু কালিৰ পৰা মই পুৰা ডেইলি ব্লগ আপলোড কৰিম চাব আপোনালোকে এণ্ড মোক ছাপোৰ্ট কৰিব বাই আচ্ছা মই মানে কি জানে হেৰি খাই আছিলো বুট খাই আছিলো নিমখ বেছি হৈ গৈছে সেইটো কাৰণে পেলাই দিব মন যোৱা নাই কাৰণ ইমানো বেছি হোৱা নাই বাট কালিৰ পৰা মোৰ কলেজ আছে কালিৰ পৰা আকৌ কলেজ যাব লাগিব দেখাম আপোনালোকৰ লগত কি কি কৰো মোৰ ডেইলি ব্লগ আপলোড কৰিম তো আজিৰ কাৰণে ইমানেই বাই বাই